সমাধান কৰিছে। গুড মৰ্নিং, সকলোকে নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। যোগাসন কৰিবা আজি? যোগাসন কৰিলে কি হয়? সেয়া আমাৰ সীমান্ত ছাৰে শিকাই আছে। খুব এটা সুন্দৰ পৰিৱেশ। অনুষ্ঠানৰ প্লেটফৰ্মত ইমান সুন্দৰ কণ্ঠ আৰু নিশ্চয়কৈ ভাল শিল্পী হ'ব তাৰ উদ্যোগ ভৱিষ্যত কামনা কৰি তাৰ হাতত বুজি দিছে এগত বুলি জেপত ভৰাই দিছে। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আমি সঁচাকৈ যদি উন্নত মনৰ মনেৰে উৎকৰ্ষৰ মনেৰে সকলোৱে উমহতীয়াভাৱে আশা কৰোঁ শিৱসাগৰ জিলাৰ অধিৱেশনখন সুন্দৰ কৰি নিশ্চয়কৈ ইয়াতে হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। বহুত বেছি গেলা বতৰ। স্কুলৰ পৰা আহি পালোহি। আজিকালি আপোনালোকৰ লগত ৰাতিপুৱা কথা পাতিবলৈ সময়েই নাপাওঁ। এতিয়া স্কুলৰ পৰা আহি মেলি হাত মুখ ধুই মেলি লওঁ, তাৰপিছতে কথা পাতিম। আৰু বাবলুৱে দেখুৱাইছে এইটো পাৰ্চেল, আৰু এইটো সি অৰ্ডাৰ দিছিলে, আৰু খোৱাৰ পাছতহে আচলতে ৰিভিউটো দিব পাৰি। এইটো হৈছে গাহৰি মাংসৰ আচাৰ। আমি আম কঁঠাল কিবা কিবি আচাৰবিলাক খাই পাইছোঁ, কিন্তু গাহৰি মাংসৰ আচাৰ খোৱা নাই। এইটো এতিয়া ঘৰতে আছে আম, এইফালে আছে এয়া আমলখি। ঠিক আছে কৈ দিওঁ। ঘটক কোৱা শুনিছিলোঁ, কিন্তু মানে মন নকৰিলোঁ। মই বিচনাখন ঘটক কৰিলে বুলি ভাবিছিলোঁ। অঁ, শুই আছিলা নেকি? হা, শুই আছিলা নেকি? মই আহিলোঁ নহয়। কেনেকৈ হাঁহি মেলি একদম বহুত দেৰি নেদেখে না, আহি পোৱাৰ লগে লগে দেখিব নহয়। তাৰ এইটো লাজেই কৰে নে কিয়ে নে কি যে কৰি দেখুৱাব নহয়। আহিলোঁ আকৌ, আহিলোঁ আকৌ। কি কৰিছিলা? এজনী মাহীয়ে কি কৰি আছে? অঁ মাহী, কাম চাম কৰিবলৈ শুনিছিলোঁ। একদম সঁচাকৈ মোৰ ছোৱালীজনীক এজনী কষ্ট নাই দিয়াতো। কাম চাম কৰিবলৈ কিমান কাম কৰিছে ভগৱানে জানে। ঐ বিশ্বাস কৰক বুলি কেতিয়াবা চেণ্ডেল নানিলা যে? পঠিয়ালোৱে চাবিটো দি পেলাই, টুল বক্সত বোলো বস্তা এটা আছে, তুমি উলিয়াই পেলাই আনা গৈচোন। তাই হেনো এইটো খুলিব নোৱাৰিলে। এই কি কৰোঁ বাৰু মই? খুলি দেখুৱাম, তোমালোকৰ চকু আগত খুলি দেখুৱাম। এইটো মই খুলি দিলোঁ, চাওক এইটো। আপুনি বহুত চেষ্টা কৰিছিলে, তাৰপিছতে দেখি হাঁহি চোৱা। কি কৰিছে আপুনি? অকণমানিৰ লগত কেনেকুৱা ব্যস্ত দেখিছে। চবেই মানে তাইৰ লগত ব্যস্ত হৈ যায় আৰু, হয় নাই? বৰিং টাইম নাইকিয়া হৈ গ'ল এতিয়া। গোটেই চুলি তুলি আজুৰি মেলি মোক অৱস্থা বেয়া কৰি দিলে। আৰু আমি এতিয়া এফালে যাম। এতিয়া তাকে আমি ওলাই মেলি লওঁ। অকণমানিজনী বাৰু ওলালে, আৰু মুনু ওলাব আছে, মই ওলাব আছোঁ, সোণটো ওলাব আছে। তেতিয়াহ'লে ওলাই মেলি লওঁ, আপোনালোকক গৈ পাই পেলাই ক'ম আমি যে ক'লৈ যাম। ঘৰৰ পৰা ওলাই মেলি আহিলোঁ, আৰু আমাৰ যাত্ৰাটো আচলতে আপোনালোকক কোৱাই নাই। আমি গৈ আছোঁ ডিব্ৰুগড় মেডিকেল। হঠাতে যে মানুহবিলাকৰ কি হয় নহয় ভাবিবই নোৱাৰি। ভালে গৈ থাকে, কিন্তু হঠাতে এনেকুৱা কিবা এটা হৈ যায় যে ডিব্ৰুগড় মেডিকেল বা যিকোনো ডাক্তৰৰ ওচৰলৈ যাবলগীয়া হয়। আৰু এতিয়া তেনেকুৱা কাৰণতে আমি গৈ আছোঁ। অলপ দেৰি আপোনালোকে অপেক্ষা কৰক বাৰু, তাতে গৈ পেলাই সকলোবোৰ পাতিম। আৰু এফালে সোণটো আহিছে, আৰু সেইফালে আহিছে আমাৰ অকণমানিজনী মুনুমা, আৰু এইফালে মুনুমাৰ ভনীয়েক জামিনী। তাই জামিনী বুলি ক'লে বেয়া পায়, আই মুনু বুলি ক'লে ভাল পায়। মই আকৌ আমাৰ মুনুমা, আই মানু, জান মানু, আমাৰ মুনুকে মাতি থাকোঁ ন, সেইকাৰণে তাইক জামিনী বুলি কওঁ। তাই বেয়া পায় বাৰু, কিন্তু তাই জামিনীৰ নামটো ধুনীয়া, তাইহে বেয়া পায়। ভাল লাগে সঁচাকৈ। জামিনীৰ নামটো আপোনালোকে কমেণ্ট কৰিবচোন, ভাল লাগে নে নালাগে। আৰু যে কি নহওক, তেতিয়াহ'লে এতিয়া আমি গৈ থাকোঁ। গৈ পাই পেলাই আপোনালোকক আকৌ লগ পাম তাতে। এতিয়া বাজিছে 5:30। ঘৰৰ পৰা আমাৰ আহিবলৈ সময় লাগিলে 2 ঘণ্টা। আহি আমি এয়া অসম চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ গেটখন পাইছোঁহি। আপোনালোকে গম পাইছে, কৈও আছোঁ ঘৰৰ পৰা আহোঁতেও, যে আমি আজি ডিব্ৰুগড় মেডিকেল আহিছোঁ। আচলতে এইটো ৰাস্তাত যেতিয়া অসুখ বিসুখ হয় তেতিয়াহে অহা হয়, অন্য সময়ততো আৰু ইয়াত প্ৰয়োজনবোৰ তেনেকৈ নাথাকে। বহুত আগতে আহিছিলোঁ, এনেই বেছিভাগটো নাৰ্ছিং হোমত তেনেকৈ অহা হৈছে বাৰু, কিন্তু ইয়ালৈ তেনেকৈ অহা হোৱা নাছিলে। সেই ঘৰ কোনখিনি?
ইয়াতে ন ভাল লাগিলে দেই লগ পাই বহুত ভাল লাগিলে অঁ ঠিক আছে কোলে আহিলা আহি পালোহি ন এইজনী আমাৰ জান মানে আমাৰ মুনুৰ বায়েক মই আগৰ এটা ব্লগত কৈছিলোঁ তাই গা ভাল নাই বুলি তাকে আচলতে এই এটা অপাৰেশ্যন হৈছে আমি সেয়া খবৰ ল'বৰ কাৰণে আহিলোঁ আৰু বহুত পেচেণ্ট আছে সেইকাৰণে বাকী সেইফালে নেদেখাওঁ আৰু এইফালে কি ক'ম বিয়নী এনেকুৱা হৈছে সৰু জীয়েকৰ লগত 2 দিনমান ডাঙৰ জীয়েকৰ লগত 2 দিনমান না বিয়নী উপায় নাই আৰু জ্বৰটো কেতিয়াৰ পৰা হ'ল এতিয়া ডাক্তৰ কোৱা হ'ল নহয় জ্বৰৰ কাৰণে দিছে এইফালে এয়া স্লাইন লাগি আছে মই এটাই কথাই কওঁ অসুখ বিসুখ মানুহৰ হয় যিমানেই সমস্যা নাহক লাগে সমস্যাৰ সমাধানৰ পথ এটা থাকেই অসুখ বিসুখ হওক বা অন্য বিপদ আপদ হওক বিপদত সদায় ধৈৰ্যটো প্ৰথম কেতিয়াও ধৈৰ্য হেৰুৱাব নালাগে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ইয়াত যিমান ৰোগী আছে সকলোবোৰ যেন সুস্থ হওক একেলগতে সোমাবলৈ আচলতে নিদিয়ে যে ৰোগীৰ ওচৰত সেইকাৰণে মই আগে গ'লোঁ এতিয়া মুনুহঁতক যাবলৈ কৈছোঁ অঁ যোৱা আপাক চাই থৈ আগে যোৱা হস্পিটেলবোৰত সাধাৰণতে ৰোগীয়ে থাকে আৰু ৰোগী থকা এই ঠাইখিনি মোৰ কি বেছি ভয় লাগে গম পায়নে দেখুৱাই দিম দেই যেতিয়া ৰাতি আন্ধাৰ হৈ আহে এই যে এনেকৈ দীঘল কৰিডৰটো সেইফালৰ পৰা চাব এইটো ছাইডে এয়া দীঘল কৰিডৰটো মানে এই বস্তুটোৱে মোৰ খুব ভয় লাগে যেনিয়ে চাই তেনিয়ে একদম ৰাতি হৈ আহে সিমানেই নিস্তব্ধ হৈ গৈ থাকে চবফালে কৰিডৰ বাৰু যি কি নহওক আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ জান সোনকালে ভাল হয় আৰু এইটো জানৰ হাজবেণ্ড আমাৰ মুনুৰ ভিনীয়েক ভাল হ'ব চিন্তা কৰিব নালাগে আৰু মই কৈছোঁৱে সমস্যা যিমানেই আহে সমাধানৰ পথো সিমানেই থাকে ঈশ্বৰ আছে ভগৱান আছে গতিকে সকলোৰে ভাল হওক আমাৰ জান বুলি নহয় ইয়াত যিমান ৰোগী আছে সকলো সুস্থ হওক আপোনালোকে সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিব আৰু বেছ ভাল লাগিছে এইফালে ফুল চুল ৰাখিছে ইয়াত বহুত দিনৰ আগত আহিছিলোঁ মোৰ যেতিয়া দেউতাৰ অসুখ হৈছিলে মই তেতিয়া আহিছিলোঁ আৰু দিনক দিনে মানে বেলেগ হৈ গৈ আছে ডেভেলপ হৈ গৈ আছে বহুতখিনি বেলেগ দেখিছোঁ আৰু যিমানেই উন্নতি হয় আমি ভাল পাওঁ যিহেতু আমাৰ অসম মেডিকেল কলেজখন ইয়াত আমি যিখন ডিব্ৰুগড়ত আমি AMC যিখন পাইছোঁ মেডিকেল কলেজ যিহেতু গতিকে এইখন ভাল হোৱা মানে আমাৰো ভাল লাগে আৰু ৰোগীসকলৰো যিসকলে বহুত অনিশ্চয়তাত ভুগি আস্থা লৈ পেলাই ইয়ালৈ আহে যাতে আমি ৰোগটো ভাল কৰি যাওঁ বুলি সেইকাৰণে সকলোৰে মংগল কামনা কৰিছোঁ জিৰণি আগবঢ়াবলৈ আহিছে ফটো এটাতো উঠো বুলি কৈছোঁ ফটো নুঠো বোলে কেলৈ নুঠে এবাৰ ফটো ন দুইজনী বিৰণীকে একেলগতে দেখুৱাই দিছোঁ কালিৰ পৰা ভাতেই খোৱা নাই সেইটো হয় বাৰু চিন্তা কৰি নাথাকিব দেই বেছিকৈ চিন্তা কৰি নাথাকিব আৰু চিন্তা কৰি থাকিলে কি হ'ব নিজৰহে আকৌ দিগদাৰ হ'ব সেইকাৰণে আৰু সেই সৰু জীয়েকৰ লগত 2 দিনমান যেনেকৈ থাকিলে সৰু জীয়েক আহিলে ভাল হয় এতিয়া ডাঙৰ জীৰ লগত থাকিব ডাঙৰ জী ভাল হৈ আহিব গৈ থাকোঁ দেই যাওঁ বাই আপা ভাল হৈ যাব ন বিশেষকৈ আচলতে আমাৰ থাকিবলৈ বহুত সময়ে মন গৈছিলে কিন্তু ইয়াত সিমান সময় থকাটো অকণমানিজনীক লৈ একেবাৰে ছিকিউৰ নহয় আৰু ইয়াত থকা মানে কি হয় বেমাৰ আজাৰৰ বাঢ়ে বেছি গতিকে বেমাৰ আজাৰৰ পৰা সদায় সাৱধানে থাকিবই লাগিব ডিব্ৰুগড়ৰ অকণমান গেটৰ বাহিৰলৈ চাগে মিঠাই দোকান পাম কিন্তু ওচৰে পাঁজৰে এইখিনিত মিঠাই দোকান একেবাৰে নেদেখিলোঁ অসুখীয়াজনীয়ে বাৰু নালাগে খাব বাকীসকলেতো কিবা এটা খাব সেইকাৰণে ইয়াৰ পৰাই দি যাওঁ বুলি ভাবি পেলাই চাইছোঁ আৰু বিশেষকৈ হাতত পইচা নাছিলে অনলাইন পে' আছে আৰু সেইটো গ'লগৈ তাকো দি পেলি পঠিয়ালোঁ আৰু ময়ো আকৌ গাড়ীত উঠোঁ আৰু এবাৰ ঘৰলৈ গৈ থাকোঁ অকণমানি ল'ৰা এটা লগ পালোঁ মোৰ বোলে ব্লগ চাই কেতিয়াও মই নাভাবোঁৱে যে তোমালোকৰ নিচিনা সৰু ল'ৰা ছোৱালীয়ে ব্লগ চাই বুলি আৰু যেতিয়া ক'ৰবাত যাওঁ নহয় তেতিয়া লগ পাই যাওঁ ইমান বেছি ভাল লাগে ক'ৰবাতো ভালকৈ পঢ়িবা দেই আৰু ঘৰত কোন কেনেকৈ আছে বাই আছে মা দেউতা আৰু আইতা আছে অঁ চবকে ক'বা বাইদেউ ক'বা নে মোক বৰমা ক'বা নে কি ক'বা আৰু বৰমা ক'লেও ক'বা দেই লগ পাইছিলোঁ এনেকৈ ক'বা আৰু সেই তাতে চেংনাং আছে চাবা নেকি চাবা ব'লা দেখাই দিওঁ দেই চেংনাঙক অকণমান দেখাই দিওঁ সেই কেনেকৈ অকণমানিক লগ পাই গৈছে অঁ খোলা চেংনাঙক চাবলৈ আহিছে এইফালে আহা বাবা এইফালে আহা এইজনী চেংনাং দেখিলা অকণমান চুই চোৱা বুলি হাতখন দি দিয়া অঁ যাৰ নামটো আকৌ এবাৰ কৈ দিয়াচোন কি হৈছিলে মনোজ শইকীয়া বাবা মৰম দেই বহুত মৰমটো পালে ভালকৈ পঢ়িবা দেই জান আকৌ লগ পাই যাম আৰু তুমি মাতিলা যে বহুত ভাল লাগিলে ঠিক আছে মই এতিয়া কিবা এটা লৈ লওঁ দেই চকলেট এটা ল'বা চকলেট এটা
অঁ সেইটো কথা হ'ব দিয়া ভালকৈ পঢ়িবা দে শুন নৱজ্যোতিক পঠিয়াই মই আকৌ আচলতে মুনুৰ কাৰণে কিবা এটা আনিব গৈছিলোঁ তাই বোলে ভোক লাগিছে আৰু সেইখিনি সময়তে অকণমানি ছাবস্ক্ৰাইবাৰ লগ পাই গ'লোঁ সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এতিয়া এইফালে আমি আকৌ গেটৰ পৰা ওলাই গৈছোঁ আৰু বৰ্তমান যুগটোৱে হৈছে টেকন'লজিৰ যুগ আৰু যেতিয়া ৰাস্তা কেনি যাম ধৰিব নোৱাৰে তেতিয়া এনেকৈ যোৱা হয় বুলি চবেই জানে আৰু আজি আমি তাকে ব্যৱহাৰ কৰিছোঁ ওলাই আহোঁতে মানে আমাৰ ভুল হৈ গ'ল কেনি যাম কি কৰিম এয়া সোণটোৱে এতিয়া উলিয়াই দিছে আমি এয়া চাই ধুনীয়াকৈ এতিয়া নিজৰ ঠাইলৈ গৈ আছোঁ আৰু আজি আমি বহুত শ্বৰ্টকাট দি আহিলোঁ এনেকুৱা যে ৰাস্তা এটা আছিলে গমেই নাপালোঁহেঁতেন নহ'লে এইখন হৈছে মৰাণৰ মন ভৰি ইয়াৰ মিঠাইবিলাক বহুত বেছি ভাল আমি আহোঁ ইয়াৰ পৰা নিওঁ মাজে মাজে তাকে আজি বোলো মিঠাইকে দুটামান লৈ যাওঁ আৰু ঘৰত চাহ খাবৰ কাৰণে বাইদেউ আহিছোঁ দেই ইহঁতৰ বোলে চাহ খাবলৈ মন আছিলে কিন্তু চাহ নাখাই মিঠাইকে লৈ আহিলোঁ ঘৰতে গৈ খাবগৈ লাগিব দেউতাক কৈছে ভাল লাগে নেকি শুন আহি পালোহি নহয় ভালে ভালে কৈ দিয়া আহি পালোহি নহয় হাঁহিছে চাওঁ কেনেকৈ চাইছে চোৱা আহি পাই গ'লোহি নহয় ন আপা ওচৰলৈ গৈছিলোঁ কেতিয়া আপা ওচৰলৈ গৈছিলোঁ ডিব্ৰুগড়লৈ গৈছিলোঁ অমা এতিয়া হেৰি কৰি দিয়া চব কাপোৰ কানি চেঞ্জ কৰি দিয়া অকণমান গৰম কাপোৰ অকণমান মোহাৰি দিয়া ওলাই থকাখিনি মোহাৰিলেই হ'ব গোটেই গাটো নালাগে মোহাৰিবলৈ